প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ আৰু এয়া দেখিছে, এয়া আম আচাৰৰ ৰেচিপি। আপোনালোকে চাগে আম আচাৰ বনালেই নহয়নে? মইহে দেৰি হ'ল মোৰ বনোৱা, তথাপিতো বনাইছোঁ যেতিয়া মই আপোনালোকৰ আগত নেদেখুৱাইতো থাকিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ দেৰি হ'লেও মই আম আচাৰকণনো কেনেধৰণেৰে বনাইছোঁ আপোনালোকক দেখুৱাওঁ। আৰু এয়া আম আচাৰ একেবাৰে ৰ'দত দিব নালাগে, ৰ'দত নিদিয়াকৈ ধুনীয়াকৈ এয়া আম আচাৰ বেয়া নহয়, বহুত দিনলৈকে মানে এবছৰলৈকে আপোনালোকে ধুনীয়াকৈ খাই থাকিব পাৰিব। আৰু এয়া দেখিছেনে, দেখিয়েই কিমান ভাল লাগিছে আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে। আৰু যেতিয়া আমখিনি জহি যাব খাবলৈ আৰু সোৱাদ লগা হ'ব। এতিয়া মই আপোনালোকক দেখুৱাওঁ এই আমৰ আচাৰখিনি কেনেধৰণেৰে বনালোঁ আৰু কি কিনো মছলা দিলোঁ। আহক মোৰ ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক লৈ যাওঁ। আম আচাৰ বনাবৰ কাৰণে প্ৰথমে মই মছলাখিনি তৈয়াৰ কৰি লৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ মই কি কি মছলা লৈছোঁ। এয়া লৈছোঁ জিৰা এচামুচ, আৰু এয়া ধনিয়া এচামুচ, আৰু এয়া চফ এচামুচ, আৰু আধা চামুচতকৈ কম এয়া মেথি দানা, আৰু এয়া আজৱাইন জনি, এইবোৰ আধা চামুচতকৈ কম লৈছোঁ। লগতে লৈছোঁ অকণমান এইকেইটা ইলাইচি 4টামান, আৰু কেইটামান জালুক, আৰু কেইটামান লং। আৰু এইকেইটা নিদিলেও একো নহয়, মই লৈছোঁ আৰু। কিন্তু এটা কথা, লং যদি আমি আচাৰত দিওঁ আমাৰ আচাৰখিনি বেয়া নহয়। জালুক আৰু ইলাইচি নিদিলেও আপোনালোকে লং কেইটামান দিব পাৰে দেই। আৰু এতিয়া মই ইয়াতে দিম এয়া ক'লা সৰিয়হ লৈছোঁ, এয়া এচামুচ, আৰু ইয়াৰ লগতে দিম মই হালধীয়া সৰিয়হটো মানে বগা সৰিয়হটো, এয়া 2 চামুচ, এচামুচ দিলোঁ আৰু এচামুচ মই দি দিছোঁ। সৰিয়হ অকণমান সৰহকৈ দিলে খাবলৈ বহুত ভাল লাগে। আৰু আপোনালোকে সৰিয়হ দি আম আচাৰ বনাইছেনে বাৰু? মোৰ চেনেলটোত এটা ভিডিঅ' আছে সৰিয়হ দি বনোৱা আম আচাৰ। মই আজি আপোনালোকক সেইখিনি আচাৰো দেখুৱাম। ইমানেই ধুনীয়া হৈছে, ৰ'দতো দিব নালাগে, খাবলৈ ইমান টেষ্টি। অকণমানহে আছে, মই দেখুৱাম বাৰু আপোনালোকক। এতিয়া সেইকাৰণে মই সৰিয়হ অকণমান সৰহকৈ লৈছোঁ আৰু বাকী এইখিনি মছলা লৈছোঁ। আৰু আপোনালোকৰ পচন্দমতে মছলা ল'ব পাৰে বাৰু, একো নাই, মই এইখিনিয়ে লৈছোঁ। এতিয়া মছলাখিনি প্ৰথমতে অকণমান ভাজি লৈ গুড়ি কৰি ল'ম। গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীতে এয়া মছলা গোটেইখিনি একেলগতে দি দিছোঁ। আৰু গেছৰ ফ্লেমটো মই কম ৰাখিছোঁ। মছলাখিনি বহুত বেছি মই নাভাজোঁ, অকণমান ভাজি ল'ম যাতে মচমচীয়া হৈ যায়, তেতিয়া পিচিবলৈও ভাল হ'ব। মছলা যদি আমি বেছি ভাজি দিওঁ তেতিয়া মছলাখিনি তিতা হৈ যাব দেই, তেতিয়া আম আচাৰটো ভাল নহ'ব। সেইকাৰণে এয়া দেখিছেনে, মই বহুত ভজাই নাই, গেছৰ ফ্লেমটো ল'তকৈ মানে অকণমান বেছি, মিডিয়ামতকৈ কম, তেনেকৈ এয়া ভাজি লৈছোঁ। এয়া মোৰ হৈ গৈছে মছলা ভজা। মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি এতিয়া মই অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি ল'ম। মিঠাতেল দিছোঁ, আচাৰত সাধাৰণতে মিঠাতেলেই দিয়ে নহয় জানো বাৰু? এয়া তেল লৈছোঁ বাৰু সৰহকৈ, কিন্তু গোটেইখিনি যে লাগিব তেনেকুৱা কথা নহয়, আকৌ পিছত দৰকাৰ হ'লে দিগদাৰী হৈ যাব। সেইকাৰণে মই অকণমান এয়া সৰহকৈ তেল গৰম কৰি দিছোঁ, যিমানখিনি লাগে দিম। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম। এয়া মই 1 কেজি আম লৈছোঁ আৰু আমখিনি ভাল ধৰণেৰে ধুই লৈছোঁ। আৰু ধোৱাৰ পিছত ধুনীয়াকৈ কাপোৰ এখনেৰে মচি শুকুৱাই লৈছোঁ, যাতে ইয়াত অকণমানো পানী নাথাকে। আমকেইটা একদম ফ্ৰেছ আম, এয়া টাইট আম হয়, আচাৰ বনাবলৈ খুব ভাল হ'ব। আৰু এতিয়া আমকেইটা আমি কাটিব লাগিব। আমকেইটা কাটিবৰ কাৰণে প্ৰথমতে আমৰ এই মূৰটো দিব নালাগে, এইটো মই পেলাই দিম। আৰু এতিয়া আমখিনি কাটি ল'ম। আমখিনি নিজৰ হিচাপত কেনেধৰণেৰে কাটি ল'ব লাগে। আমখিনি অকণমান ডাঠ, এইখন চাকুৰে নহ'ব, এইখন কটাৰীহে হ'ব। আমি এইখন কটাৰী কমেই ব্যৱহাৰ কৰোঁ, মই চাকুখনৰে চব্জি কাটি ভাল পাওঁ, সেইকাৰণে সেইখনেই লৈছিলোঁ। কিন্তু আমৰটোৰ মানে গুটিটো অকণমান ডাঙৰ, সেইকাৰণে টাইট হৈ আছে। কিন্তু এইটো আমৰ আচাৰ বহুত ভাল হয় আকৌ দেই। এয়া দেখিছেনে, মই 2 টুকুৰা কৰি কাটি ল'লোঁ আৰু এইটো গুটিটো মই পেলাই দিছোঁ। আৰু এতিয়া এয়া মই আম কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি। দেখিছেনে কিমান ডাঙৰ সৰু কৰে, সেইটো নিজৰ কথা। আৰু এটা আমৰ মই 8 টুকুৰা কৰিম, এফালৰ পৰা 4 টুকুৰা হৈছে। এতিয়া গোটেই আমখিনি মই এনেদৰে সৰু সৰু টুকুৰা কৰি প্ৰথমতে কাটি ল'ম।
কি হ'ল মই কটাৰীয়ে কাটিছিলোঁ কিন্তু কাটিবলৈ অকণমান অসুবিধা হ'ল আমৰ ভিতৰৰ এইখিনি বহুত টান কটাৰীয়ে কাটিব পৰা নগ'ল সেইকাৰণে আম কাটিবৰ কাৰণে মোৰ ওচৰত এনেকুৱা এখন আছিল মই এইখন বিচাৰি ধুই ধাই এতিয়া আম এইখনৰে কাটিছোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ কেনেধৰণৰে কাটিবৰ কাৰণে এয়া দেখিছেনে দুটুকুৰা ধুনীয়াকৈ কাট খাই যায় আম এয়া দুটুকুৰা হৈ গ'ল এতিয়া এয়া এনেধৰণৰে বহুত ভালকৈ মানে কাটিব পাৰি এয়া চাওকচোন কিমান ধুনীয়াকৈ কাট খাই যায় এয়া এনেধৰণৰে মই আমখিনি কাটি ল'লোঁ দেই আমখিনি মোৰ কটা হৈ গ'ল এয়া দেখিছেনে ধুনীয়াকৈ মই কাটি ল'লোঁ আৰু এতিয়া ইয়াতে আমি মিলাব লাগিব নিমখ এয়া নিমখ লৈছোঁ আৰু এয়া নিমখৰ লগত এইটো নৰ্মেল নিমখ হয় লগতে মই অকণমান ক'লা নিমখ দি দিছোঁ এয়া দেখিছেনে ক'লা নিমখো দি দিছোঁ আধা চামুচমান ক'লা নিমখ দিলে সোৱাদটো বহুত ভাল লাগে কিন্তু দেই সেইকাৰণে মই ভাবিলোঁ অকণমান ক'লা নিমখ দি দিওঁ আৰু এতিয়া হালধি দিব লাগিব হালধিও দি দিছোঁ আধা চামুচমান আৰু তাৰ লগত জলকীয়াটো দিবই লাগিব নহয় জানো বাৰু জলকীয়া এয়া জ্বলা জলকীয়া হয় জ্বলা মই যিহেতু বেছি নাখাওঁ সেইকাৰণে একদম অকণমান দিছোঁ এয়া দেখিছেনে বেছি জ্বলা দিয়া নাই কিন্তু কালাৰটোতো ধুনীয়া হ'ব লাগিব আম আচাৰৰ হয়নে নহয় বাৰু বস্তুটো খাবলৈ ভাল হোৱাৰ লগতে দেখিবলৈও ভাল হ'ব লাগে তেহে ভাল লাগে সেইকাৰণে মই এইটো কাশ্মীৰী লাল মিৰ্চ হয় তাৰ পাউডাৰ দি দিছোঁ এচামুচ আৰু লগতে দিম এয়া আমাৰ কলা জিৰা ভজা নাছিলোঁ আৰু পিছাও নাই এইটো গোটাকৈ দিলেহে ভাল লাগে সেইকাৰণে মই এইখিনি বস্তু দি দিলোঁ আৰু এতিয়া এইখিনি বস্তু মই প্ৰথমতে মিলাই ল'ম নিমখ হালধিখিনি ধুনীয়াকৈ আমত মিলাই ল'ম এয়া আপোনালোকে দেখিছেনে মোৰ আম কেইটুকুৰা গোটেইখিনি আম প্ৰতি টুকুৰা আমতে ধুনীয়াকৈ নিমখ হালধি লাগি গৈছে আৰু অকণমান দেৰি লাগিলেও বা 2 মিনিটমান লাগিছে যাতে প্ৰতি টুকুৰা আমত নিমখ হালধি লাগে এনেদৰে আমি প্ৰথমতে মিলাই ল'ব লাগিব ইয়াত আমি মছলা দিয়াই নাই তেল দিয়াই নাই তেল আৰু মছলা দিয়াৰ আগত নিমখ হালধি জলকীয়া এইবোৰ বস্তু খুব ধুনীয়াকৈ আমি আমত মিলাই ল'ব লাগিব আৰু এনেদৰে যদি ষ্টেপ বাই ষ্টেপ আপোনালোকে আম আচাৰ বনায় খাবলৈ কিমান যে সোৱাদ লগা হয় আপোনালোকৰ আগত মই কি ক'ম আৰু বেয়া নহয় নিমখ হালধি দিয়াৰ লগে লগে অকণমান আমখিনি জেকা লেখীয়া হৈ যায় মানে নিমখ পোৱাৰ লগে লগে আমৰ পৰা পানী এটা ওলাই যায় সেইটো হ'বলৈ মই প্ৰথমতে নিমখ হালধি দি এনেদৰে ভালদৰে মোহাৰি ল'লোঁ এতিয়া আমি মিলাম মছলা এয়া মছলাখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ এতিয়া মছলা আমি মিলাই যাম মছলাও একেবাৰতে গোটেইখিনি নিমিলাওঁ অলপ অলপকৈ মিলাম মই কৈছোঁৱে প্ৰতি টুকুৰা আমত যেনেধৰণৰে নিমখ হালধি লাগিল আৰু এতিয়া প্ৰতি টুকুৰা আমত আমাৰ মছলা লাগিব আৰু আমৰ পৰা যি পানী ওলাব এই মছলাখিনিয়ে ক'ত হৈ যাব তেতিয়া সেইকাৰণে মই কৈছোঁ গোটেইখিনি মছলা একেবাৰতে নিমিলাওঁ লাহে লাহে আমি মিলাই থাকিম যাতে প্ৰতি টুকুৰা আমত আমাৰ মছলা লাগি যায় আৰু আমৰ পৰা যিখিনি পানী ওলাব সেইখিনি ধুনীয়াকৈ কভাৰ কৰি লয় এয়া দেখিছেনে এতিয়া বাকী থকা মছলাখিনিও মই মিলাই দিম মছলা কম বেছি কিমান কৰে সেইটো আপোনালোকৰ কথা বেছি দিয়ে কম দিয়ে নহয় জানো বাৰু এতিয়া মই আকৌ ভালদৰে মিলাই দিম গোটেইখিনি মোৰ পাত্ৰটো অকণমান সৰু হৈছে দেই অকণমান ডাঙৰ ল'ব লাগিছিলে এতিয়া আৰু চেঞ্জ কৰিবলৈ বেয়া পাইছোঁ মই যিহেতু বনায়ে দিলোঁ প্ৰথমতে চেঞ্জ কৰিব লাগিছে এয়া চাওক মই ধুনীয়াকৈ মিলাই যাম খুব ভালদৰে মিলাব লাগিব মই কৈছোঁৱে অকণমান দেৰি হ'লেও একো কথা নহয় যাতে আমাৰ আমখিনি গোটেই বছৰলৈকে ভাল হৈ থাকে মই আপোনালোকক দেখুৱাম আমৰ আচাৰ এটা ৰ'ব এইখিনি মই কাম কৰি লওঁ মছলাখিনি মিলাওঁতে এনেধৰণে খুব ভালদৰে মিলাই ল'ব যাতে প্ৰতি টুকুৰা আমত মছলা লাগে এয়া এটুকুৰা মই ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ গোটেই আমটুকুৰা মছলাৰে লাগি আছে আৰু অকণমান জেকা জেকা ভাৱ এটা আহিছে মই কৈছোঁৱেই আমত নিমখ দিয়াৰ লগে লগে পানী ওলায় আৰু সেই পানীখিনি আমাৰ মছলাই কভাৰ কৰি দিব এতিয়া মোৰ মছলা দিয়া হৈ গ'ল এতিয়া মই এটা বস্তু মিলাম সেই বস্তুটো কি জানেনে অকণমান চেনি মিলাই দিওঁ চেনিয়ে মই 2 চামুচ লৈছোঁ চাহ খোৱা চামুচেৰে চেনি বহুতে নিমিলাই হয়তো কোনোবাই মিলাবও পাৰে চেনি মিলালে মানে আমৰ আচাৰকণ মই বহুত সোৱাদ পাওঁ মানে মিঠা নালাগে কিন্তু এইটো মিঠা আমৰ আচাৰ নহয় নিমখীয়াই হ'ব কিন্তু সোৱাদটো মানে বঢ়াই দিয়ে সেইকাৰণে মই আম আচাৰ বনালে অকণমান মিঠা দিওঁ আৰু মিঠাটোৱে প্ৰিজাৰভেটিভৰো কাম কৰে আমাৰ আচাৰখিনি যাতে বেয়া নহয় সেইকাৰণে মিঠা যদি মিলাই দিয়ে তেতিয়া ভাল হয় মই এই কথাটো পাঞ্জাৱত আছিলোঁ আমি পাঞ্জাৱত থাকোঁতে এগৰাকী পাঞ্জাবী দিদিয়ে বনাওঁতে মোক এনেধৰণৰে শিকাইছিল যে অকণমান
মিঠা দি দিব পাৰে, হয়তো গুড়ো দিব পাৰে আপোনালোকে, চেনি নিদিওঁ বুলি ভাবিলে। এতিয়া আমি তেল দিম, আৰু তেলো প্ৰথমতে বহুত বেছি নিদিওঁ, এই ডাঙৰ চামুচেৰে এচামুচ আৰু 2 চামুচ আৰু এয়া 3 চামুচ। 3 চামুচ দি মই গোটেইখিনি আকৌ এবাৰ ভাল ধৰণেৰে মিলাই দিম, যাতে তেল গোটেই আমত ধুনীয়াকৈ লাগি যায়। ষ্টেপ বাই ষ্টেপ কৰি গ'লে আম আচাৰটো খাবলৈ বহুত সোৱাদ লগা হয় আৰু বেয়া নহয় তেতিয়া। এয়া চাবচোন আপোনালোকে কিমান, এতিয়াই দেখিছেনে আমৰ মানে একদম দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, প্ৰতি টুকুৰা আমত কি ধুনীয়াকৈ মছলা লাগি গৈছে। আৰু এতিয়া তেল লগাই দি দিছোঁ, তেলৰ সৈতে সানি দিছোঁ, নহয়নে বাৰু? আৰু মছলাৰ গোন্ধটো বহুত ধুনীয়া আহিছে, সেইকাৰণে মই অকণমান ইলাইচিও দি দিছিলোঁ আৰু ভাল গোন্ধ এটা আহক বুলি। এয়া একদম ভাল ধৰণে আৰু অকণমান দেৰি মই ভাল ধৰণেৰে মিহলাই থাকিম দেই। আমখিনি ধুনীয়াকৈ মই তেলৰ সৈতে মিলাই ল'লোঁ, আৰু বহুত ধুনীয়া হৈছে আমাৰ আমখিনি দেখিবলৈ। আৰু তেল আমাৰ আছে, এয়া চাওকচোন ইমানখিনি তেল আমাৰ বাকী আছে, গোটেইখিনি তেল মই দিয়া নাছিলোঁ, 3 হাতাহে দিছিলোঁ, ডাঙৰ হাতা এখন। আৰু এইখিনিও মই ব্যৱহাৰ কৰিম বাৰু অকণমান, বহুত বেছি তেল দিব নালাগে, এনেধৰণেৰে বনালে বেছি তেল ব্যৱহাৰ নহয়েই, আৰু আপোনালোকে দেখিয়ে গৈছে। এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাম, সেইটো বস্তু হৈছে ভিনেগাৰ। এয়া দেখিছেনে ভিনেগাৰ? আম আচাৰ বেয়া নহয়ে এনেধৰণেৰে বনালে, তথাপিতো আমি যেতিয়া ৰ'দতো দিয়া নাই, অলপ ভিনেগাৰ এয়া মই দি দিলোঁ, 2-3 চামুচমান হ'ব, 3 চামুচমান ভিনেগাৰ মই দি দিলোঁ। আৰু এইখিনি এতিয়া এবাৰ ভালদৰে মিলাই দিম, আকৌ এবাৰ ধুনীয়াকৈ, যাতে ভিনেগাৰ গোটেই আমত ধুনীয়াকৈ লাগে, তেনেধৰণেৰে মই ভাল ধৰণেৰে মিলাই দিম। আমখিনি বটলত থোৱাৰ আগতে মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই লওঁ, সেইটো বস্তু হৈছে আমৰ আচাৰে। এইখিনি মই এতিয়া কিনাৰত অকণমান দেৰি থৈ দিছোঁ, আৰু এয়া দেখিছেনে মই যোৱা বছৰ বনোৱা আমৰ আচাৰ। এইখিনি আম মই সৰিয়হত দি বনাইছিলোঁ, সৰিয়হ আৰু আমৰ আচাৰ। মোৰ ভিডিঅ'ত চালে আপোনালোকে পাব। এয়া চাওকচোন, ওচৰৰ পৰা দেখাইছোঁ, এয়া দেখিছেনে কিমান ধুনীয়া হৈ আছে। এয়া চাওক, এয়া সৰিয়হ দি বনোৱা হয়, এয়া বেয়া হোৱা নাই। আৰু এইখিনি আম টুকুৰাটো বাদেই, ইয়াৰে যদি অকণমান সৰিয়হও লৈ ভাতৰ লগত খায় বা ৰুটিৰ লগত খায়, ইমানেই সোৱাদ লগা হৈছে, এইখিনি কি ক'ম। চব আচাৰ শেষ হ'ল আৰু এইকণহে বাকী আছে, সেইকাৰণে মই ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। মোৰ আচাৰ একেবাৰে বেয়া নহয়, মই সঁচাকৈ কৈছোঁ দেই আপোনালোকৰ আগত। মই যেনেধৰণেৰে বনাইছোঁ তেনেধৰণেৰে যদি আপোনালোকে বনায়, একেবাৰে ৰ'দত দিব নালাগে, আৰু মাজে মধ্যেও ৰ'দত দিব নালাগে। যদি দিয়ে ভাল কথা, কিন্তু নিদিলেও একো মানে দিগদাৰী নহয়। এয়া চাওকচোন, আপোনালোকৰ আগতে দেখাইছোঁ একেবাৰে আমৰ আচাৰ কিমান ধুনীয়া হৈ আছে, সৰিয়হ দিয়া আমৰ আচাৰ। এতিয়া মই এইখিনি কিনাৰত থৈ দিওঁ, আৰু এতিয়া আমি বটল লৈছোঁ। বটল এয়া মই কাঁচৰ বটল লৈছোঁ, চিচাৰ বটল, এইটো শনিৰ বটল হয়। খুব ভালদৰে ধুই একদম শুকুৱাই লৈছোঁ, দেখিছেনে? প্ৰথম কথাটোৱে হৈছে বটলটো খুব ভালদৰে ধুই শুকুৱাই ল'ব লাগে। 2টা বটল লৈছোঁ, কিমান হয় নাজানো আৰু। এতিয়া মই আমখিনি ভৰাই যাম। আমখিনিও ভৰোৱাৰো কথা আছে, সেইকাৰণে মই কৈছোঁ যে আমখিনি ভৰাওঁতেও অকণমান আমি হিচাপত ভৰাব লাগিব। এয়া মই গোটেই আমখিনি প্ৰথমতে ভৰাই লওঁ, ৰ'ব, তাৰপিছত কৈ আছোঁ। এয়া দেখিছেনে, মই বটলত আম ভৰাই দিলোঁ একেবাৰে ওপৰলৈকে। এতিয়া মই আমখিনি কি কৰিম, তললৈ হেঁচি দিম। যিমান পাৰোঁ আপোনালোকে আমখিনি তললৈ এনেদৰে হেঁচি দিব, যিমান তললৈ যায়। দেখিছেনে একদম তললৈ কেনেধৰণেৰে মই হেঁচি তললৈ দি দিছোঁ আমখিনি। এয়া ধুনীয়াকৈ মই আমখিনি একদম তললৈ দি দিছিলোঁ, একেবাৰে ওপৰলৈকে ভৰাইছিলোঁ। এয়া চাওকচোন কিমান খালী হৈ গ'ল। ইমানলৈকে আমি আম ভৰাব লাগিব, আৰু এনেধৰণেৰে আমখিনি হেঁচি দিব লাগিব, আৰু ওপৰত জেগা অকণমান খালীকৈ থৈ দিব লাগিব। আৰু তাৰ ওপৰত আমাৰ এই মছলাৰ যি তেল আছে অকণমান দি থ'ম, একেবাৰে শুকানকৈ থ'ব নালাগে। আমাৰ কামটোৱে হৈছে যাতে এইখিনি তেলৰে বুৰি থাকে দেই, ধুনীয়াকৈ একদম তেল দি থ'ব লাগিব। তেল নাপালে কি হ'ব, বস্তুটো ভেঁকুৰ ধৰি যায়, বেয়া হৈ যায়। আৰু এনেধৰণৰ যদি তেল মছলা দি থোৱা যায়, তেতিয়া বেয়া নহয়। আৰু তেল এয়া দেখিছেনে, আমাৰ তেল এইখিনি আছেই, মই কৈছোঁ নহয় বেছি তেল মই ব্যৱহাৰেই কৰা নাই। এতিয়া ইয়াৰে তেল অকণমানো আমি ওপৰতে দি দিম। এয়া
গোটেইখিনি মছলা আৰু তেলত আমাৰ আম আচাৰখিনি বুৰ গৈ আছে দেখিছেনে বাৰু কোনো ধৰণৰ বেয়া নহয় ইয়াত কোনো ধৰণৰ ভেঁকুৰ নাহে এনে ধৰণৰে থৈ দিলে কেনেকৈ ভেঁকুৰ ধৰিব কওকচোন একদম তেলৰে বুৰ গৈ আছে আচাৰখিনি দেখিছেনে বাৰু এইখিনি পিছত ধুনীয়াকৈ মই কাপোৰ এখনেৰে চাফা কৰি দিম যদি আমি বটলৰ এই কিনাৰবোৰ চাফা নকৰোঁ এইবোৰো ভেঁকুৰ ধৰি একদম আচাৰখিনি বেয়া কৰি দিব সেইকাৰণে বটলত আমৰ আচাৰ ভৰোৱাৰ পিছত একদম হেঁচি হেঁচি দিলে ওপৰখন শুকাই থাকিব আৰু এনে ধৰণৰে এয়া দেখিছেনে তেলৰে বুৰ গৈ থাকিব তেল দেখাতহে বেছি লাগিছে কিন্তু তেল বেছি নহয় আমি অকণমান মছলাৰ তেল দিলোঁ ওপৰত আমি এচামুচমান তেল দি দিছোঁ আৰু এতিয়া এই গোটেই যে ওপৰত লাগি আছে বস্তুখিনি সেইখিনিও ধুনীয়াকৈ কাপোৰ এখনেৰে আমি মচি দিম যাতে ধুনীয়াকৈ চাফা হৈ যায় একদম ভিতৰখন মুচিব লাগিব দেই বাহিৰটোতো বাৰু চাফাই থাকে এয়া ভিতৰত কিনাৰত যাতে লাগি নাথাকে দেখিছেনে কিমান ধুনীয়াকৈ বটলটো হৈ গ'ল এয়া চাওক এতিয়া এইখিনি আম আচাৰ হয়তো এমাহো লাগিব পাৰে গলিবলৈ দুমাহো লাগিব পাৰে সেইটো আমৰ ওপৰত কথা মই ক'ব নোৱাৰোঁ বাৰু কিমান দিন লাগে কিন্তু দুমাহলৈকে হৈয়ে যায় আৰু একদম ধুনীয়াকৈ গলি যায় হাতেৰে মোহাৰি দিলেও আম গলি যাব এনেকুৱা ধৰণৰে গলি যাব আৰু এইখিনি খাবলৈ খুব ভাল লগা সোৱাদ লগা এটা আমৰ আচাৰ আৰু একেবাৰে বেয়া নহয় আৰু বাকী থকাখিনিও মই এই বটলত ভৰাই ল'ম এইটো সৰু বটলত এতিয়া আপোনালোকে দেখিলেই মই আমৰ আচাৰখিনি কেনেধৰণৰে বনালোঁ আৰু আগৰ বছৰো এয়া আম আচাৰ আপোনালোকক মই দেখুৱালোঁ কিমান ধুনীয়া হৈ আছে একেবাৰে প্ৰুফৰ সৈতে ৰ'দত নিদিয়াকৈ বনোৱা আমৰ আচাৰ আৰু আপোনালোকেও এনেদৰে বনাই চাগে যদি এনেধৰণৰে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব এনেধৰণৰে আম আচাৰ বনালে বহুত সোৱাদ লগা হয় অকণমান যেনেধৰণে মই চেনি মিলাইছোঁ আৰু বটলত কেনেধৰণৰে ভৰাইছোঁ এইবোৰ সৰু সৰু টিপছ আপোনালোকৰ আগত ক'লোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ